sir. কি নাম আপোনাৰ? Sir, Krishna De. কৃষ্ণ De. ডে DY Hi, sir. ক'ত ঘৰ দে? মোৰ ঘৰ sir কোকৰাঝাৰ। কোকৰাঝাৰ ক'ত? কোকৰাঝাৰ টেঙাপাৰা বুলি কয়। টেঙাপাৰা। অঁ। ক'ত পঢ়া শুনা কৰিলে? মই গ্ৰেজুৱেশ্যন কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ আৰু মাষ্টাৰ্ছ গুৱাহাটী ইউনিভাৰ্চিটি। কিহত কৰিলে ছাবজেক্ট? Sir, Economics. ইকনমিক্স। অপশ্যনেল কি ল'লে মেইনছত? Optional sir, Economics আৰু Education. এডুকেশ্যন। এইটো প্ৰথম এটেম আছিলে নে আগতে দিছে? First attempt sir. ফাৰ্ষ্ট এটেম। কেনেকুৱা কি আশা কৰিছে? ACS পাবনে APS পাবনে কি? Sir, ভালে আশা কৰিছোঁ। আগতে পাম বুলি হৈছে নে সেইটো কওক তাৰপিছত বাকীখিনি কেনেকুৱা হৈছে পৰীক্ষা? Sir, অলমষ্ট বেয়া হোৱা নাই, ভালে হৈছে। চুচুল বুলি এটা ঠাই আছে কিন্তু নিউজত আহি আছিলে আপুনি জানে ঠাইটো ক'ত আছে? হয় ছাৰ, চুচুল লাডাখত ইণ্ডিয়া চাইনা কনফ্লিক্টত পৰিছে, কনফ্লিক্ট এৰিয়াত LAC এৰিয়া। আচ্ছা, গুপকাৰ ডিক্লাৰেশ্যন মানে জানে? গুপকাৰ ডিক্লেৰেশ্যন ছাৰ জম্মু কাশ্মীৰৰ পলিটিকেল পাৰ্টি তাৰ ৰিজনেল পাৰ্টিবোৰ গোটেইখিনি একলগ হৈ আৰ্টিকেল 370 ৰিষ্টৰৰ কাৰণে গুপকাৰ এটা সেয়া বনাইছে। তাৰে চিফ মিনিষ্টাৰৰ ঘৰকেইটা এই গুপকাৰ ৰোডৰ ছাইডত, সেইকাৰণে এইটো গুপকাৰ ৰেলী বুলি দিছে। 2+2 টক মানে কি? 2+2 ছাৰ টক US আৰু ইণ্ডিয়াৰ ডিফেন্স আৰু নেশ্যনেল ডিফেন্স মিনিষ্টাৰ আৰু এজন আছিল নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ, ইণ্ডিয়াৰ আৰু US-ৰ 2+2 ডাইলগ। অকল ইণ্ডিয়া আৰু US-ৰ হ'লেই কয় নে জেনেৰেলিও কয় এইটো? ইণ্ডিয়া আৰু US স্পেচিফিক 2+2 ডাইলগ। মেৰিটাইম এক্সাৰচাইজ কি হৈছে ৰিচেণ্টলি? ইণ্ডিয়াৰ মানে বাইলেট্ৰেল হওক ট্ৰাইলেট্ৰেল হওক মেৰিটাইম এক্সাৰচাইজ কি হৈছে? একদম ৰিচেণ্ট হৈছে এটা। ৰিচেণ্ট ছাৰ ইণ্ডিয়া US এটা হ'ল, চৰি ছাৰ স্পেচিফিক ইমান। ইউনাইটেড নেশ্যনছ ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ বিষয়ে কি জানে? ৱৰ্ল্ড ফুড প্ৰগ্ৰামে ছাৰ ৰিচেণ্টলি নোবেল পিচ প্ৰাইজ পালে। আচ্ছা, কি কৰে? ৱাৰ টন এৰিয়াত, যিবোৰ ৱাৰ ডেভিষ্টেটেড এৰিয়াত ফুড প্ৰভাইড কৰিব হেল্প কৰে, মানে নিডি পিপলক। আপোনাৰ আৰু এটা অপশ্যনেল আছিলে এডুকেশ্যন ন? এডুকেশ্যন ছাৰ। এজন ভাল টিচাৰ হ'বৰ কাৰণে কি গুণ লাগে বাৰু? ছাৰ তেখেতক ফাৰ্ষ্টলি ডিচিপ্লিন হ'ব লাগিব আৰু বুজাব পৰা কেপাচিটি, আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। স্পেচিফিক এটা ষ্টুডেণ্টৰ নিডছবোৰ বুজিবৰ কাৰণে অলপ সেয়া হ'ব লাগিব, তেনেকুৱা আণ্ডাৰষ্টেণ্ডিং এটা থাকিব লাগিব আৰু ভালকৈ বুজাব পৰা কেপাচিটি লাগিব। আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিছে, ACS নে APS? ACS ছাৰ। ACS। APS কিয় দিয়া নাই? APS ছাৰ পুলিচত যিটো ফিজিকেল ৰিকুৱাৰমেণ্ট অলপ ভাল হ'লে। চিভিল ছাৰ্ভিচতো লাগিব আজিকালি, চবতে লাগিব। ছাৰ আই থিংক মই ACSত বেছি ভালকৈ ছাৰ্ভ কৰিব পাৰিম। কেলৈ ভাবে? ছাৰ আই থিংক APSত অলপ মেণ্টেল অলপ ফিজিকেলটো অলপ বেছি ভাল হ'লে ভাল হয়। আপুনি ছাপ'জ আপোনাৰ চিলেকশ্যন APSত হৈ গ'ল, ACSত আপুনি নাপালে, তেতিয়া আপুনি পাৰিব নে নোৱাৰিব? নে মোৰ ফিজিকেল এতিয়া হেৰি ভাল নহয় তাৰ কাৰণে মই নকৰোঁ বুলি আপুনি যদি ওলাই যায়, তেতিয়া ছাৰ আৰু যদি হ'বই লাগে তেতিয়া আৰু ভালকৈ মই ফিজিকেলি ট্ৰেইন হ'ম সেইটোৰ কাৰণে। নতুন চৰকাৰখনে এডুকেশ্যন ছেক্টৰত কি আঁচনি লৈছে? ছাৰ NEP আনিলে, নিউ এডুকেশ্যন পলিচি 2020। NEPখন গোটেইখন পঢ়িছে ভালকৈ? অলমষ্ট ছাৰ পঢ়িছোঁ। কওকচোন চেলাইন ফিচাৰ্ছ কেইটামান কওক, কি চেঞ্জেছ জানিব বিচাৰিছোঁ? ছাৰ এতিয়া যিটো আমাৰ ষ্ট্ৰাকচাৰ আছিল সেইখিনি চেঞ্জ কৰি এতিয়া 5+3+3+4 ষ্ট্ৰাকচাৰ এটা আনিলে। এতিয়া ছাৰ বৰ্ড এক্সাম 10th নহয় 12th হ'ব আৰু আফটাৰ ক্লাছ 8 ছেমিষ্টাৰ ছিষ্টেম হৈ যাব। আৰু ছাৰ হায়াৰ এডুকেশ্যনত এতিয়া ডিগ্ৰী আৰু মাষ্টাৰ্ছ 4 ইয়াৰ্ছতে কমপ্লিট কৰি দিব। এইটো যিহঁতে ডিগ্ৰী কৰিব বিচাৰে সিহঁতে অনলি 3 ইয়াৰ্ছত ল'ব আৰু মাষ্টাৰ ডিগ্ৰী কৰা বিচৰাবিলাকে 3+1 4 ইয়াৰ্ছ কৰিলে হৈ যায়। আগৰ দৰে 3+2 5 ইয়াৰ্ছ কৰিব নালাগে। তাৰপিছত ছাৰ যিহঁতে এডুকেশ্যন ফিল্ডত যাব বিচাৰে, টিচিং ফিল্ডত, সিহঁতে BEd ডাইৰেক্ট 4 ইয়াৰ্ছত হৈ যাব। গ্ৰেজুৱেশ্যনৰ লগত 1 ইয়াৰ কৰিলে হৈ যাব, একেলগে হ'ব বস্তুটো। আৰু ছাৰ এমফিল উঠাই দিলে। আৰু ছাৰ কাৰিকুলাৰ এক্টিভিটিছত বেছি গুৰুত্ব দিছে এতিয়া উইথ লাৰ্ণিঙৰ লগতে। মেডিকেল টুৰিজিম মানে কি জানে? মেডিকেল টুৰিজম ছাৰ উইথ
চিপ ৰেটত যদি আৰু আমি বেছি মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰোঁ যাত কমতে ভাল চিকিৎসা ব্যৱস্থা দিয়া হয় যেনেকুৱা আমাৰ মেইনলি চেন্নাই এতিয়া মেডিকেল টুৰিজমৰ এটা অন্যতম স্থান আৰু অসম ইণ্ডিয়াত কোকৰাঝাৰত মানে বিটিএডিত বৰ্তমান এডমিনিষ্ট্ৰেটৰ কোন ছাৰ আমাৰ ইয়াত বিটিএডিত গভৰ্ণৰ ৰুল চলি আছে গম পাইছোঁ কিন্তু গভৰ্ণৰ ৰুল মানে কি বাৰু কওকচোন গভৰ্ণৰ ৰুল মানে কি যেতিয়া ছাৰ ইলেক্টেড গভৰ্ণমেণ্ট এটাৰ টাইম সম্পূৰ্ণ হৈ যায় বা কিবা কাৰণতে শেষ হৈ যায় তেতিয়া কেবিনেট ডিচিশ্যন মতে চিফ মিনিষ্টাৰে গভৰ্ণমেণ্টক ৰুল কৰিব দিব পাৰে এট দ্য টাইম বিং সেইটো টাইমৰ কাৰণে গভৰ্ণৰ সেইটো টাইমত উইথ ভেকেঞ্চি যদি আহে এটা পাৱাৰত তেতিয়া গভৰ্ণৰ তাতে নিজে বহি পেলাই কৰিব নে তেওঁৰ বিহাফত কোনোবা বেলেগে কৰিব তেওঁৰ বিহাফত চিফ এক্সিকিউটিভ এজন থাকিব আপোনাৰ যদি এপইণ্টমেণ্ট হয় এজ এন ACS অফিচাৰ APS অফিচাৰ যি হয় আপোনাৰ এপইণ্টমেণ্ট কোনে দিব আপোনাৰ এপইণ্টমেণ্ট লেটাৰ চ' গভৰ্ণৰে দিব চ' আপুনি কাৰ আণ্ডাৰত কাম কৰি আছে তাৰমানে অলদো ইউ আৰ ৱৰ্কিং আণ্ডাৰ ষ্টেট গভৰ্ণমেণ্ট হয় ছাৰ তো ছাৰে সেইটোৱে সুধিছে এতিয়া বৰ্তমান তাতে এডমিনিষ্ট্ৰেটৰ কোন এডমিনিষ্ট্ৰেটৰ ছাৰ গভৰ্ণমেণ্ট ৰুলছ গভৰ্ণৰে হ'ব ছাৰ প্ৰফেচাৰ জগদীশ মুখী তেখেতটো গভৰ্ণৰ এডমিনিষ্ট্ৰেটৰজন কোন এজনতো এডমিনিষ্ট্ৰেটৰ আছে নহয় ছাৰ এতিয়া যে চিফ হাগ্ৰামা মহিলাৰী ছাৰেতো এতিয়া নাই ঠিক আছে আপুনি কওকচোন ইণ্ডিয়ান ছেকুলাৰিজম আৰু ৱেষ্টাৰ্ণ ছেকুলাৰিজম কনচেপ্ট দুটাৰ মাজত পাৰ্থক্য কি আছে ছাৰ ইণ্ডিয়ান ছেকুলাৰিজম ছাৰ আগৰ পৰা আমি ছেকুলাৰিজম ফাৰ্ষ্টতেতো নাছিল যেতিয়া কনষ্টিটিউশ্যন বনায় তো আমাৰ কালচাৰটোৱে ছেকুলাৰ কালচাৰ আছিল আগৰ পৰাই আমি মানে গোটেইখিনি এছিমিলেট কৰি লৈছিলোঁ আমাৰ মাজত যিহঁতে বাহিৰৰ পৰা আহিছে বেলেগ পাৰ্চীয়ে হওক বা ইছলামেই হওক আমি ইয়াতে এছিমিলেশ্যন কালচাৰটো বেছি ভাল ৱেষ্টাৰ্ণত আগতে ইহঁতৰ মাজত এটা ক্লেছ আছিল তাৰপিছত আৰু স্পেচিফিকেলি ইহঁতে ছেকুলাৰিজমটো সোমাই মানে গভৰ্ণমেণ্টৰ পৰা আৰু ইনষ্টিটিউশ্যনৰ পৰা টোটালি এটা ৰিলিজনক বাদ দি দিলে কৰোণাৰ কাৰণে অসমৰ ইকনমিত কেনেকৈ এফেক্ট কৰিছে অলপ বুজাই কওকচোন এইটো ছাৰ কৰোণাৰ কাৰণে মেইনলি আমাৰ স্মল ছেক্টৰবোৰ ইহঁতে বেছিকৈ আমাৰ MSMEবোৰ গাঁৱৰ অৰ্থনীতি যিখিনি সেইখিনি বহুত বেয়াকৈ প্ৰভাৱ পৰিছে কৰোণাৰ কাৰণে গোটেই বন্ধ হৈ আছিল আৰু ইভেন আফটাৰ খোলাৰ পাছতো যেতিয়া মানুহৰ হাতত গোটেইখিনি বন্ধ থকাৰ কাৰণে যিহেতু পইচা পাতি কম চ' অট'মেটিকলি ডিমাণ্ড কমি গৈছে আৰু ডিমাণ্ড কমি যোৱাৰ কাৰণে সিহঁতে বস্তুবোৰ বিকিব পৰা নাই চ' অট'মেটিকলি প্ৰডাকশ্যন কমিছে যাৰ কাৰণে এমপ্লয়মেণ্টো বহুখিনি কমি গ'ল চ' এটা চেইন ইফেক্ট হৈ গোটেই ইকনমিটো ডাউন হৈ গ'ল ছাৰ ইকনমিটো ভাল কৰিবৰ কাৰণে কি কৰিলে ভাল হ'ব আপোনাৰ মতে ছাৰ এতিয়া ইকনমি ভাল কৰিবৰ কাৰণে মেইনলি মানুহৰ পাৰ্চেজিং পাৱাৰটো অকণমান বঢ়াব পাৰিলে ভাল যেতিয়া মানুহৰ হাতত পইচা আহিব থ্ৰু ডাইৰেক্ট গভৰ্ণমেণ্ট ট্ৰেন্সফাৰ অৰ বাই চাম আদাৰ থিং তেতিয়াহ'লে ছাৰ মানুহৰ হাতত পইচা আহিলে এটা ডিমাণ্ড ক্ৰিয়েট হ'ব আৰু যেতিয়া ডিমাণ্ড ক্ৰিয়েট হ'ব কিবা কিনিলে তেতিয়া প্ৰডাকশ্যন আকৌ ইনক্ৰিজ হ'ব আৰু প্ৰডাকশ্যন ইনক্ৰিজ হোৱাৰ লগালগ এমপ্লয়মেণ্টো বাঢ়িব চ' এইটো এটা IFSC মানে জানা ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচ চেণ্টাৰ ছাৰ স্পেচিফিক ইমান ডিপ নলেজ নাই ছাৰ চৰি ছাৰ ছাৰ আপোনাৰ আৰু এখন ছাবজেক্ট কি আছিল ইকনমিক্স আৰু এডুকেশ্যন মেক্ৰ' আৰু মাইক্ৰ' ইকনমিক্সৰ মাজৰ ডিফাৰেঞ্চটো মোক বুজাই দিয়কচোন ছাৰ মাইক্ৰ' ইকনমিক্স মেইনলি ডিলছ উইথ হাউচ হোল্ড এ ছিংগল ফাৰ্ম অৰ স্মল ইউনিট লৈ সেয়া হয় স্মল ইউনিটৰ ইকনমি যিটো সেইটো লৈ আৰু মেক্ৰ' এজ এ হোল এগ্ৰিগেট লাইক নেশ্যনেল ইনকাম এমপ্লয়মেণ্ট অফ দ্য হোল কাণ্ট্ৰি এনেকৈ বিগ এগ্ৰিগেট অৰ ইণ্ডাষ্ট্ৰি এজ এ হোল সেইবোৰ লৈ ডিছকাশ্যন আৰু পলিচি ফৰ্মুলেশ্যন হয় RSSৰ মোক ফুল ফৰ্মটো কৈ দিয়কচোন RSS আৰু এইটো কোনটো ইয়াৰত ফৰ্ম হৈছিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ইয়াৰ ছাৰ নট চিয়'ৰ চৰি ছাৰ মোক এটা নাম কম আপোনাক হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন এই অৰ্গেনাইজেশ্যনটোৰ আগতে এটা বেলেগ নাম আছিল কি নাম আছিল হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যনৰ আগতে এটা বেলেগ নাম আছিল হিন্দুস্তান ছ'চিয়েলিষ্ট আৰু এই নামটোত কোনে চেঞ্জ কৰিলে পিছলৈকে চৰি ছাৰ আগৰ নামটো আছিল হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন পিছত হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন হ'ল কোনে কৰিলে আপুনি চাই ল'ব
ওকে স্যার এটা কথা কওক ইজ অফ ডুইং বিজনেছ হয় স্যাৰ এইটো কি হয় আৰু কি কি পেৰামিটাৰ্ছ আছে এইটো ইজ অফ ডুইং বিজনেছ স্যাৰ কোনোবা এজন ইনভেষ্টৰে ইনভেষ্ট কৰিব বিচাৰিলে বাহিৰৰ কাণ্ট্ৰিত সেইটো ৰেংকিং চায়ে ইনভেষ্ট কৰে যিমান ইজ অফ সেইটো ৰেংকিং চাই ইনভেষ্ট কৰে নে সেইটোৰ পেৰামিটাৰ্ছবিলাকৰ চাই পেলাই ইনভেষ্ট কৰে স্যাৰ কাণ্ট্ৰিৰ ৰেংকিংটো পেৰামিটাৰ্ছৰ ওপৰতে আহে টোটেল কেইটা পেৰামিটাৰ আছে টোটেল স্যাৰ বহুকেইটা আছিল স্যাৰ একজেক্টলি ক'ব নোৱাৰিম বাট মেইনলি সেইবোৰ আছিল লাইক ছাপ'জ ঠিক আছে বাৰু 10টা পেৰামিটাৰ আছে মই কৈ দিলোঁ 10টা পেৰামিটাৰত ছাপ'জ কোনটো বস্তুত কোন ইণ্ডিয়াৰ ছাপ'জ ইজ অফ ডুইং বিজনেছটো আমি এতিয়া কেলকুলেট কৰিব লাগে ৰেংকটো হয় স্যাৰ ইণ্ডিয়াই কেনেকৈ কেলকুলেট কৰিব সেই পেৰামিটাৰকেইটাত ক'ত ভাল ক'ত বেয়া কিমান সেইটোৰ ওপৰত কেলকুলেশ্যন হয় স্যাৰ কৰিব হয় ক'ত কেলকুলেট কৰিব তাৰমানে চিটিজবিলাকত মেইনলি মেট্ৰ' চিটি ক'ত মেইনলি দিল্লী আৰু মুম্বাইত হৈ আছে আৰু বেলেগ জেগাত কৰে নেকি নকৰে স্যাৰ চ' অনলি 2 চিটিজ অনলি 2 চিটিজ চ' ডু ইউ থিংক কি অকল দুখন চিটিত যদি এইটো ইজ অফ ডুইং বিজনেছৰ পেৰামিটাৰটো চেক কৰে অল ইণ্ডিয়া লেভেলত ইজ অফ ডুইং বিজনেছ ঠিকে আছে নে নাই উইল ইট পিক মানে নহয় স্যাৰ এইটো কেলকুলেট কৰিব পাৰিব জানো একুৰেট মেজাৰ এইটো নহয় বাট এজ এ হোল এটা আইডিয়া পায় লাইক ইন মেট্ৰ' চিটিজ কেনেকুৱা বাট এইটো গোটেই ইণ্ডিয়াৰ যিটো চিটুৱেশ্যন সেইটো ৰিফ্লেক্ট নকৰে তো আমাৰ এতিয়া প্ৰব্লেম কি আপুনি কওকচোন ৱাই ইনভেষ্টাৰ্ছ একচুৱেলি আৰ স্কেপ্টিকেল এবাউট ইনভেষ্টিং ইন এ কাণ্ট্ৰি লাইক ইণ্ডিয়া স্যাৰ মেইনলি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বেলেগ কাণ্ট্ৰিতকৈ এতিয়াও বহু পিছ পৰি আছে লাইক চাইনা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়াও ইমান ভাল হোৱা নাই আৰু যাৰ ছাৰ্ভিচবোৰ লাইক পাৱাৰ ছাৰ্ভিচ ৱাটাৰ ছাৰ্ভিচ সেইবোৰো ভাল নহয় তেনেকুৱা 24/7 পাৱাৰ নিডেড তাৰপিছত স্যাৰ ছিকিউৰিটি ৰিজনছো আছে আমাৰ ইয়াত কেতিয়াবা বন্ধ হৈ যায় আৰু বেলেগ কিবা ছিকিউৰিটি ৰিজনছ দেখা দিয়ে যিটো বেলেগ কাণ্ট্ৰিত বহুত কম আৰু স্যাৰ ইয়াত ৱৰ্ক ফ'ৰ্চ নট ছ' মাছ স্কিল্ড লাইক আদাৰ কাণ্ট্ৰিজ চ' এইবোৰে মেইন প্ৰব্লেম অ'কে তো আপুনি যদি এজ এন এডমিনিষ্ট্ৰেটৰ যদি সোমায় ডোণ্ট ইউ থিংক ইয়াতে ৰেড টেপিজিমো ইনভলভ আছে হয় স্যাৰ কিছুমান বিউৰ'ক্ৰেটিক লেভেলত কিছুমান মানে হয়তো পটককৈ বস্তু পাছ নহয় বা ৰাখি থোৱা যায় তাৰ কাৰণে এইবিলাক বস্তু হয় চ' আপুনি যদি সোমায় আপুনি কি কৰিব স্যাৰ লছবোৰ ইজি কৰিব লাগিব আৰু প্ৰচেছটো অনলাইন হ'লে ভাল আৰু যিমান কম ডকুমেণ্টেশ্যন হয় অনলাইন প্ৰচেছত যদি এটা টাইম বাউণ্ড থাকিব লাগে যে ইমান টাইমৰ মাজত সেইখিনি হৈ যাব লাগে তেতিয়াহ'লে বস্তুখিনি স্পীডত যাব আৰু এটা ট্ৰান্সপাৰেঞ্চি আহিব মোক আপুনি কানিংহাম চাৰ্কুলাৰ কি কৈ দিয়কচোন কানিংহাম চাৰ্কুলাৰ চৰি স্যাৰ এট প্ৰেজেণ্ট ৰিকল কৰিব পৰা নাই কোকৰাঝাৰ হয় স্যাৰ তো বেচিকেলি আপুনি লোৱাৰ আছামৰ মোক এটা কথা কওক আপোনাৰ আপাৰ আছাম আৰু লোৱাৰ আছাম বুলি মই যদি কওঁ আমাৰ মেক্সিমাম যিমান ৰিচোৰ্চেছবিলাক আহে এইবিলাকতো চব আপাৰ আছামৰ পৰাই আহে তেল হওক চাহ হওক হয় স্যাৰ যিটোৰ ওপৰত আমাৰ GDP বেছড বা যিমানখিনি বস্তু আছে লোৱাৰ আছামৰ তেনেকুৱা ৰিচোৰ্চেছ আছে নেকি কিবা আপাৰ আছামৰ নিচিনা স্যাৰ টি গাৰ্ডেন লোৱাৰ আছামতো আছে অলপ কম কিন্তু লোৱাৰ আছামতো টি আজিকালি ভালেই প্ৰডাকশ্যন হয় লাইক আমাৰ ডোণ্ট ইউ থিংক কি মানে লোৱাৰ আছাম ইজ এ কাইণ্ড অফ বাৰ্ডেন ফৰ আপাৰ আছাম কাৰণ আপাৰ আছামৰ পৰা চব বস্তু ৰিচোৰ্চেছ ওলায় তাৰ পৰা ৰেভিনিউ ওলায় বাট গভৰ্ণমেণ্টেতো স্পেণ্ডটো লোৱাৰ আছামতো কৰিব লাগিব স্যাৰ এনেকুৱা বাৰ্ডেন ভাবিলেতো গোটেইখিনি সেয়া হৈ যাব এইটো বাৰ্ডেন বুলি ভাবিব নোৱাৰি আমি কিয় নোৱাৰি কজ স্যাৰ অসম এজ এ হোল ডেভেলপ হ'ব লাগিব এটা পাৰ্ট ডেভেলপ হৈ গ'ল আৰু এটা পাৰ্ট পিছ পৰি থাকিল তেতিয়াহ'লে গোটেই অসমৰ উন্নতি সম্ভৱ নহয় তো আপুনি মোক এটা কথা কওক মানে এনেকুৱা আপুনি কিয় হৈছে বুলি ভাবে কি হিষ্টৰিকেলি আপুনি মোক বুজাই দিয়ক কি আপাৰ আছামত প্ৰবলি ডেভেলপমেণ্ট লোৱাৰ আছামতছে বেছি হৈছিলে হিষ্টৰিকেলি মোক কওকচোন স্যাৰ লোৱাৰ আছাম মেইনলি আগৰ পৰাই ব্ৰিটিছৰ টাইমৰ পৰাই এটা সেয়া হৈ আছিল মানে ইমানখিনি ডেভেলপমেণ্ট পোৱা নাই কজ তাতে ট্ৰাইবেল পপুলেশ্যন একচুৱেলি লোৱাৰ আছামত বেছি আছে লাইক আমাৰ BTAD এৰিয়াত প্লাছ তাত স্যাৰ ভূটানৰ এৰিয়াত হোৱাত এই ভূটানৰ ল' লাইং এৰিয়াত তাত মেইনলি প্লেইন এৰিয়াত সেয়া আছিল আপোনাৰ জংঘল পাহাৰ পৰ্বত অলপ বেছি আৰু স্যাৰ তাত প্ৰব্ৰজনৰ এটা ফেক্টৰো সোমাই আছে তাতে অবাধ গতিত প্ৰব্ৰজন হোৱাৰ কাৰণে লাইক ধুবুৰী গোৱালপাৰা এইবোৰ এৰিয়াত চ' তাতে ডেভেলপমেণ্ট ইমানখিনি আগৰ পৰা হ'ব পৰা নাই আচ্ছা মোক 4টা শব্দৰ মাজৰ ডিফাৰেঞ্চটো আপুনি বুজাই দিয়ক ঠিক আছে মিলিটেন্টছ টেৰৰিষ্ট এক্সট্ৰিমিষ্ট আৰু ফাণ্ডামেণ্টেলিষ্ট ডিফাৰেঞ্চটো বুজাই দিয়ক মিলিটেন্টছ টেৰৰিষ্ট এক্সট্ৰিমিষ্ট আৰু ফাণ্ডামেণ্টেলিষ্ট স্যাৰ মিলিটেন্টছ আমি কিবা
কজ লৈ যদি বন্ধুক উঠাই লয় কিবা গান উঠাই লয় কিবা এটা হেয়া কজ ৰাখি ভাল কজ ৰাখি ছ'চাইটিৰ আপগ্ৰেডেশ্যন কিবা তেনেকুৱা আমি বা কিবা নিজৰ এৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে তেতিয়া আমি তাক মিলিটেণ্ট ছ'চাইটি আপগ্ৰেডেশ্যন বা ডেভেলপমেণ্টৰ কাৰণে কোনো আৰ্মছ উঠাই নলয় কিবা এটা ডিমাণ্ডৰ কাৰণে ইট ইজ ফৰ এ কজ য়েছ বাট ইজ দ্য কজ জাষ্টিফাইড সেইটো জাষ্টিফাইড হ'ব লাগিব নে নালাগে নাই ছাৰ গান উঠাই লোৱা কেতিয়াও জাষ্টিফাই নহয় আচ্ছা বাকীকেইটা কওকচোন বাৰু টেৰৰিষ্টটো ছাৰ টেৰৰিষ্ট কিবা নিজৰ সেয়া দেখাই বেলেগক হত্যা কৰি পেলাব পাৰে চ' বেলেগ কাণ্ট্ৰিত গৈ বা নিজৰ মাজতে নিৰীহ মানুহক মাৰিলে টেৰৰিজিমত আহি যায় টেৰৰিষ্ট হৈ যায় আৰু ছাৰ কি ক'লে এক্সট্ৰিমিষ্ট হ'ল ছাৰ এটা কিবা কজ লৈ গান উঠাই নলওঁ এটা এক্সট্ৰিম পৰ্যায়ত গুচি যায় মানে কিবা এটা পইণ্ট লৈ বা নিজৰ এটা ডিমাণ্ড লৈ আৰু ছাৰ ফাণ্ডামেণ্টেলিষ্ট হ'লে কিবা ৰিলিজিয়াছ আৰু কিবা কমিউনিটিৰ মানে বেলেগক সেয়া কৰিব নোৱাৰে সহ্য কৰিব নোৱাৰে অনলি নিজৰটোৱে ভাল বুলি আৰু বেষ্ট বুলি ভাবি লয় মৰলেছ ঠিকেই আছে কিন্তু এই মিলিটেণ্টটো প্ৰথমতে যিটো আপুনি ক'লে কি মানে কিবা ডেভেলপমেণ্টৰ কাৰণে বা কিবা সেইটো ইট ইজ নট এ কাৰেক্ট থিং ইট ইজ ফৰ এ কজ বাট দ্য কজ মাইট বি জাষ্টিফাইড অনলি টু দ্য মিলিটেণ্ট অ'কে ছাৰ নট টু দ্য পাব্লিক যেতিয়া আমি কাশ্মীৰী মিলিটেণ্ট বুলি যদি কওঁ মে বি দ্য কজ ইজ জাষ্টিফাইড ফৰ দ্য মিলিটেণ্ট উই ডোণ্ট ন' বাট উই এজ এ নেশ্যন কেনট ছাপৰ্ট ইট য়েছ ইট ইজ নট জাষ্টিফাইড ফৰ আছ ইট ইজ এন এক্ট অফ টেৰৰ ঠিক আছে অ'কে ছাৰ থেংক ইউ অসমৰ কোনটো ঠাইত চাকৰি কৰি ভাল পাব আপুনি ছাৰ অসমত যিকোনো জেগাত হ'লে হ'ল যিকোনো ঠাইত হ'লে চাকৰি পষ্টিং হয় ছাৰ ঠিক আছে তাতে ক'ব আপোনাৰ যদি ফাৰ্ষ্ট পষ্টিংটো কাৰ্বি আংলঙত হয় আৰু লগৰজনৰ যদি কামৰূপ মেট্ৰ'ত হয় বেয়া নাপায়তো লগৰজনৰ নাপাওঁ ছাৰ মই কোকৰাঝাৰত হয় এইটো চাৰ্ভিচত ছাৰ কোকৰাঝাৰত থাকি আহিছোঁ চ' প্ৰব্লেম নাই